ফাইনালি ময়ো ফেসবুকত কন্টেন্ট মনিটাইজেশ্যন পাই গ'লোঁ। আপুনি কেনেকৈ কন্টেন্ট মনিটাইজেশ্যন পাব ফেসবুক পেজ নাইবা প্ৰফাইলত আজি এইটো ভিডিঅ'ত কম। A to Z বুজাই দিম। আপোনাৰ কি কৰিব লাগিব ফেসবুকত কন্টেন্ট মনিটাইজেশ্যন পাবলৈ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰে আপোনাৰ ফেসবুক পেজ নাইবা প্ৰফাইলত এক কেটাগৰীত কাম কৰিব লাগিব। এদিন কোচ আপলোড কৰি একো লাভ নাই। যদি আপুনি কমেডি ভিডিও বনাইছে তেনেতে আপুনি কমেডি ভিডিও বনাই থাকিব। যদি আপুনি ফানি ভিডিও বনাইছে তেনেতে ফানি ভিডিও বনাই থাকিব। 1 নম্বৰত আপোনাৰ ক্যাটাগৰী নাইবা নিশ সেম থাকিব লাগিব। 2 নম্বৰত আপুনি যিবিলাক ভিডিও ফটো আপলোড কৰিব আপোনাৰ পেজ নাইবা প্ৰফাইলত আপোনাৰ ষ্টৰীত সেইবিলাক শ্বেয়াৰ কৰিব লাগিব। আৰু 3 নম্বৰত আপোনাৰ বিভিন্ন ধৰণৰ টেক্সট লিখি আপোনাৰ ফেসবুক পেজ নাইবা প্ৰফাইলত আপলোড কৰিব লাগিব। 4 নম্বৰত মাহত এদিন বা দুদিনকৈ লাইভ কৰিব লাগিব। আধা ঘণ্টা নাইবা 1 ঘণ্টাকৈ লাইভ কৰিব লাগিব। 5 নম্বৰত হ'ল ফেসবুক কমিউনিটি গাইডলাইন মানি চলি কাম কৰিব লাগিব। আৰু সেইবিলাক কৰাৰ পিছত আপুনি যদি দেখা পায় যে ফেসবুকে আপোনাক এতিয়াও কন্টেন্ট মনিটাইজেশ্যন দিয়া নাই তেনেতে আপুনি কি কৰিব পাৰে ফেসবুক পেজ নাইবা প্ৰফাইলত যদি আপুনি ভিডিও নাইবা ফটো এইবিলাক আপলোড কৰি আছে কেইদিনমান থমকি থাকিব। আপলোড কৰাৰ পৰা বিৰত থাকিব। চাব ফেসবুকে আপোনাক কন্টেন্ট মনিটাইজেশ্যন দি দিছে। ময়ো এনেকৈ কন্টেন্ট মনিটাইজেশ্যন পাইছোঁ ফেসবুকত। আৰু কন্টেন্ট মনিটাইজেশ্যন পাবৰ কাৰণে আপোনাৰ ৰেগুলাৰিটি মেইনটেইন কৰি কাম কৰিব লাগিব। এদিন এটা ভিডিও আপলোড কৰিলে 5 দিনৰ পিছত এটা ভিডিও আপলোড কৰিলে এনেকৈ নহ'ব। আপোনাৰ ৰেগুলাৰিটি মেইনটেইন কৰি কাম কৰিব লাগিব। যদি আপুনি সপ্তাহত এটা বা দুটাকৈ ভিডিও আপলোড কৰে তেনেতে দৈনিক সপ্তাহত এটা বা দুটাকৈ ভিডিও আপলোড কৰিব লাগিব। যদি আপুনি মাহত 4টাকৈ ভিডিও আপলোড কৰে তেনেতে মাহত 4টাকৈ ভিডিও আপলোড কৰিব। আৰু যদি আপুনি কনসিস্টেন্সি কাম কৰি থাকে তেনেতে আপোনাক ফেসবুকে কন্টেন্ট মনিটাইজেশ্যন 100% দি দিব। আৰু আপোনাৰ ফেসবুকত কন্টেন্ট মনিটাইজেশ্যন পাবৰ কাৰণে নাইবা ফেসবুকত কাম কৰিবৰ কাৰণে আপোনাৰ পেশেন্ট থাকিব লাগিব। এনেকুৱা এটা বস্তু নহয় যে আপুনি দুদিনমান কাম কৰি ফেসবুকত কন্টেন্ট মনিটাইজেশ্যন পাই গৈছে। এনেকুৱা নহয়। ইমান যদি সহজ হলহেঁতেন সবে ফেসবুকত কন্টেন্ট মনিটাইজেশ্যন পালেহেঁতেন। ইমান সহজ নহয়। ধৈৰ্য ধৰি আপোনাৰ কাম কৰিব লাগিব। অন্য ক্ৰিয়েটৰ সকলে কয় ফেসবুকত 10 দিন কাম কৰাৰ পিছত কন্টেন্ট মনিটাইজেশ্যন দিব। এইটো একেবাৰে ভুৱা কথা। আপুনি সেই কথাত কেতিয়াও বিশ্বাস নিদিব। কাৰণ ফেসবুক প্ল্যাটফৰ্মখন এনেকুৱা নহয় যে সপ্তাহত এদিন বা দুদিন কাম কৰি আপুনি কন্টেন্ট মনিটাইজেশ্যন পাব। এই সপ্তাহ নাইবা 2 সপ্তাহ কাম কৰিলে আপোনাক কন্টেন্ট মনিটাইজেশ্যন দিয়া হ'ব। এনেকুৱা হ'লে তো সবে ফেসবুকত কাম কৰিলেহেঁতেন। ডক্টৰ ইঞ্জিনিয়াৰ সেইবিলাক নহলহেঁতেন। ফেসবুকত কাম কৰি থাকিলেহেঁতেন। এনেকুৱা নহয়। ফেসবুকত কাম কৰিবলৈ হ'লে আপোনাৰ ধৈৰ্য থাকিবই লাগিব আৰু আপোনাৰ কনসিস্টেন্সি থাকিবই লাগিব। চাওক মই মোৰ পেজত এক কেটাগৰীৰ ভিডিও আপলোড কৰিছোঁ। সেইকাৰণে ফেসবুকে মোক কন্টেন্ট মনিটাইজেশ্যন দি দিছে। ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব, ধুনীয়া এটা কমেন্ট কৰিব আৰু এইটো ভিডিওত কি ইমপ্ৰুভ কৰিব লাগিব কমেন্ট কৰি জনাই দিব। আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এইটো চেনেলত আপুনি ফেসবুক ৰিলেটেড ভিডিও পাই থাকিব সপ্তাহত এটা বা দুটাকৈ।